মুহূৰ্তত আপুনি যোৰাবাট হৈ ভুলতো যাত্ৰা নকৰিব। প্ৰশাসনে জাৰি কৰিলে নতুন পথ নিৰ্দেশনা। ভয়ানক কৃত্ৰিম বান সৃষ্টি হৈছে গুৱাহাটী মহানগৰীৰ যোৰাবাটত। গুৱাহাটী অভিমুখে অহা বাহনক দিগাৰু হৈ আহিবলৈ নিৰ্দেশনা কৰা হৈছে। গুৱাহাটীৰ পৰা উভতা বাহনক কইনাধৰা ট্ৰেফিক পইণ্ট হৈ যাত্ৰাৰ নিৰ্দেশনা। যোৰাবাটৰ পৰিৱৰ্তে নাৰেংগী হৈ যাব পাৰিব মটৰ চাইকেল আৰোহী। ডাঙৰ খবৰ লৈ চেষ্টা কৰিছোঁ। গুৱাহাটী মহানগৰীত দিনৰ দিনটো বৰষুণ আৰু বৰষুণৰ বাবে পুনৰ যোৰাবাটত এতিয়া কৃত্ৰিম বান সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু ভয়ানক পৰিস্থিতি। জানিব পৰা মতে এখন বাহনো উপঙি গৈছে আৰু এই মুহূৰ্তত অতিকৈ ভয়ানক পৰিস্থিতি যোৰাবাটত। যদি আপুনি এই মুহূৰ্তত গুৱাহাটী মহানগৰী যাত্ৰা কৰিব গৈছে বা আপুনি যদি বাহিৰত আছে, যদি আপোনাৰ যোৰাবাট হৈ যাবলগীয়া আছে বা আহিবলগীয়া আছে, আপুনি এই খবৰটো অতি শীঘ্ৰেই চাই লওক। যোৰাবাট হৈ এতিয়া ভুলতো যাত্ৰা নকৰিব। প্ৰশাসনে জাৰি কৰিছে নতুন পথ নিৰ্দেশনা। ভয়ানক কৃত্ৰিম বান সৃষ্টি হৈছে যোৰাবাটত আৰু গুৱাহাটী অভিমুখে অহা বাহনক দিগাৰু হৈ আহিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে আৰু গুৱাহাটীৰ পৰা উভতা বাহনক কইনাধৰা ট্ৰেফিক পইণ্ট হৈ যাত্ৰাৰ নিৰ্দেশনা দিয়া হৈছে। যোৰাবাটৰ পৰিৱৰ্তে নাৰেংগী হৈ যাব পাৰিব মটৰ চাইকেল আৰোহী। আমি পুনৰ কৈছোঁ, যোৰাবাট যদি যাব লগা আছে আপুনি চাই লওক এই খবৰটো। যোৰাবাটত সৃষ্টি হৈছে ভয়ংকৰ বান, কৃত্ৰিম বান সৃষ্টি হৈছে আৰু যোৰাবাটত কোনো যাত্ৰীয়ে এই মুহূৰ্তত যাত্ৰা নকৰিব। যাত্ৰা কৰিলে আপুনি ঘণ্টা ঘণ্টা ধৰি ফচি থাকিব লাগিব। কেৱল সেয়াই নহয়, যদি আপোনাৰ ভাগ্য বেয়া হয় আপোনাৰ বাহন পৰ্যন্ত উপঙি যাব পাৰে। ইয়াৰ পূৰ্বে বাহন উপঙি যোৱাৰ খবৰ আপুনি লাভ কৰিছিল আৰু গতিকে এই মুহূৰ্তত যোৰাবাটৰ পৰিস্থিতি অতি ভয়ানক। পুনৰ যোৰাবাটত সৃষ্টি হৈছে কৃত্ৰিম বান আৰু গুৱাহাটী অভিমুখে অহা বাহনক দিগাৰু হৈ আহিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে আৰু গুৱাহাটীৰ পৰা উভতা বাহনক কইনাধৰা ট্ৰেফিক পইণ্ট হৈ যাত্ৰাৰ নিৰ্দেশনা জাৰি কৰা হৈছে। লগতে যোৰাবাটৰ পৰিৱৰ্তে নাৰেংগী হৈ যাব পাৰিব মটৰ চাইকেল আৰোহী আৰু এইসমূহ বাট আপুনি চাই লওক। নতুন পথ নিৰ্দেশনা জাৰি কৰা হৈছে। যোৰাবাটত এতিয়া ভুলতো যাত্ৰা নকৰিব। অতি ভয়ানক অৱস্থা, কৃত্ৰিম বানৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু যোৰাবাটলৈ যাব খোজা ব্যক্তিসকলে যোৰাবাটৰ পৰিৱৰ্তে নাৰেংগী হৈ যাব পাৰিব মটৰ চাইকেল আৰোহী আৰু গুৱাহাটীৰ পৰা উভতা বাহনক কইনাধৰা ট্ৰেফিক পইণ্ট হৈ যাত্ৰাৰ নিৰ্দেশনা। গুৱাহাটী অভিমুখে অহা বাহনক দিগাৰু হৈ আহিবলৈ নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে।